কেতিয়াবা মাছ মাংস নহলেও নিৰামিষকে খাই খুবেই ভাল লাগে আৰু এইফালে আনিলে আকৌ মানুহজনে পাহাৰীয়া কলডিল এটা এইটো কেইবাদিনো হ'ল বাৰু অনা সেইকাৰণে ভাবিছোঁ আজি দাইলৰ লগতে বনাওঁ আৰু এইফালে মই পাহাৰীয়া কলডিলটো ধুনীয়াকৈ মিহিমিহিকৈ কাটি ল'লোঁ দাইল ল'লোঁ বিলাহী কঁঠাল গুটি আলু কেইটামান পাঁচফোৰণ দুটা কাশ্মীৰী জলকীয়া আৰু তেজপাত দুখিলা এইফালে মই আজি কুকাৰতে বনাম এইফালে কুকাৰত তেল অকণমান দি দিলোঁ আৰু তেলখিনি যেতিয়া ভালদৰে গৰম হ'ল তেতিয়া এই পাঁচফোৰণ কেইটা আৰু কাশ্মীৰী জলকীয়া কেইটা এড কৰি দিলোঁ আৰু এতিয়া মই ভালদৰে এবাৰ লৰাই দিছোঁ যাতে এইটো জলকীয়া কেইটা ধুনীয়াকৈ ৰঙচুৱা পৰি যায় আৰু এতিয়া দিলোঁ দুখিলা তেজপাতখিনি দি এতিয়া এইখিনিও অকণমান ভাজি ল'লোঁ আপোনালোকে যদিহে বনাই খোৱা নাই খুব টেষ্টি লাগে এবাৰ ট্ৰাই কৰি চাবচোন আৰু ইয়াতে যিখিনি কলডিল কাটি থৈছিলোঁ সেইখিনি এতিয়া মই এড কৰি এইখিনি ধুনীয়াকৈ অকণমান সময় লেৰেলি পৰালৈকে ভাজি ল'ব লাগিব ভালকৈ আৰু ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া দি দিলোঁ আলুখিনি আলু কেইটুকুৰাও দি কঁঠাল গুটিখিনিও দি দিলোঁ আৰু এবাৰ ভালদৰে মিক্স কৰি ল'ম অকল যে পাহাৰীয়া কলডিল হ'লেই হ'ব তেনেকুৱা নহয় আপোনালোকে ঘৰত থকা কলডিলেৰেও আপোনালোকে খুব সুন্দৰকৈ এই ৰেচিপিটো বনাব পাৰে দাইলৰ লগত বিৰাট টেষ্টি লাগে যদিহে বনোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু আলু কঁঠাল গুটি কলডিলখিনি ভালদৰে ভজাৰ পিছত এতিয়া দিলোঁ এটা বিলাহীটো ধুনীয়াকৈ অকণমান সময় লৰাই এইখিনি ভাজি থাকিম যাতে বিলাহীখিনিও ধুনীয়াকৈ লেৰেলি পৰি যায় দেখিছেনে এনেকৈ অকণমান সময় মই ভাজি ল'লোঁ আৰু দিলোঁ ইয়াতে সোৱাদ অনুসৰি হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ যিমানটো জোখত প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব আৰু এবাৰ এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ নিমখটো দি দিলে বিলাহীখিনি গলিবলৈ মানে সহজ হয় আৰু সোনকালে হৈ যায় আৰু এইখিনি অকণমান সময় ভাজি লোৱাৰ পাছত এতিয়া দিলোঁ দাইলখিনিও এতিয়া অকণমান সময় ইয়াতে ভাজি ল'ব লাগিব যেতিয়ালৈকে কুকাৰত লাগি নধৰে তেতিয়ালৈকে অকণমান সময় ভাজি ল'ম দেখিছেনে এনেকৈ ভালদৰে ভাজি ল'ব লাগিব আৰু এইখিনি মোৰ ভজা প্ৰায় হৈ গ'ল আৰু এতিয়া দি দিম ইয়াত গৰম পানীৰ পৰিমাণটো আপোনালোকৰ নিজৰ হিচাপত ল'ব মই বৰ বেছি পাতলকৈ নাখাওঁ অকণমান ডাঠকৈ খাম সেইকাৰণে পানীটো বৰ বেছিকৈ দিয়া নাই অকণমান দি এবাৰ লৰাই লৈছোঁ ভালদৰে আকৌ অকণমান দি দিছোঁ আপোনালোকে নিজৰ হিচাপত দি দিব কিমানটো প্ৰয়োজন হয় আৰু এতিয়া ঢাকনখন লগাই দুটা চিটি আহিবলৈ দিম এইফালে মোৰ চিটি আহি গ'ল দুটা আৰু এতিয়া ঠাণ্ডা হ'বলৈ দিলোঁ ঠাণ্ডা হোৱাৰ পাছত আপোনালোকক দেখুৱাইছোঁ এয়া চাওক এইফালে মোৰ দাইল আজি ৰেডি হৈ গ'ল বিৰাট টেষ্টি লাগে এনেকৈ অকণমান গৰম কৰি হেতাখনেৰে লৰাই দিছোঁ ভাঙি দিছোঁ তেতিয়া আৰু বেছি ভাল লাগে যদিহে মোৰ চেনেলৰ নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে এইফালে মোৰ থালিখন ৰেডি হৈ গ'ল তেন্তে আজিলৈ বাই